আজি আমি সদৌ অসম পৌৰ নিকায় কৰ্মচাৰী সন্থাৰ আহ্বান মৰ্মে আমি আজি বৰপথাৰ শাখায় আমি আজি দুদিনীয়া কৰ্মবিৰতি পালন কৰিছোঁ। 4 আৰু 5 তাৰিখে আমি সম্পূৰ্ণভাৱে আমি কৰ্মবিৰতি পালন কৰিছোঁ, কিয়নো আমাৰ 2013 চনৰ 4 ছেপ্টেম্বৰত ৰাজ্য চৰকাৰৰ কেবিনেট সিদ্ধান্ত মৰ্মে আমাৰ পৌৰ কৰ্মীসকলৰ চাকৰি চৰকাৰীকৰণৰ সিদ্ধান্ত আছিল। গতিকে এই সিদ্ধান্ত আজিলৈকে চৰকাৰে পালন কৰা নাই। দ্বিতীয়তে আমাৰ যি নেকি মাহে মাহে আমি দৰমহা পাব লাগে, সেই দৰমহাসমূহ আজিলৈকে আমাৰ আদায় দিয়া নাই। আমি প্ৰায় 31 মাহৰ আমি দৰমহা আজিলৈকে পাবলৈ আছোঁ। এই আমাৰ দৰমহা অতি শীঘ্ৰেই অসম চৰকাৰে মুকলি কৰি দিব লাগে। আজি আপোনালোকৰ ইলেক্ট্ৰনিক মাধ্যমৰ যোগেদি আমি আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু আমাৰ বিভাগীয় মন্ত্ৰী মহোদয়ক আজি বিনম্ৰভাৱে আমি অনুৰোধ জনাইছোঁ যাতে আমাৰ এই দাবীসমূহ অতি শীঘ্ৰে পালন কৰক। অন্যথায় আমি আগন্তুক দুৰ্গা পূজাৰ পাছত আমি আৰু জংগী আন্দোলনৰ গঢ়ি তুলিবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিম। এই দাবী ন্যায্য দাবী, আমাৰ দাবী সদৌ অসম পৌৰ নিকায় কৰ্মচাৰী সন্থা জিন্দাবাদ, সদৌ অসম পৌৰ নিকায় কৰ্মচাৰী সন্থা জিন্দাবাদ। নমস্কাৰ, মই উৎপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত। আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে, জুবিনৰ গানে কি আনে। এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব আগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত। গতিকে মই সমূহ কলাকুশলী, বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত, তেওঁলোকলৈ মই এটা আহ্বান জনাইছোঁ, তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে। আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন, এনি ভাৰতৰ অডিশ্যন জুবিনৰ গানে কি আনে।